ৰাজীৱ হদিয়া ককাইদেউৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ ভিডিঅ'টোৰ আৰম্ভণিতে। এতিয়া চাওক, জুবিন গাৰ্গ ককাইদেউৱে ৰাজীৱ হদিয়া ককাইদেউক চিনি নাপাওঁ বুলি কৈছিলে। চিনি নোপোৱাৰ আচল ৰহস্যটো যদি আপুনি জানে নহয়, তেন্তে আপোনাৰ চকু কপালত উঠিব, আচৰিত হ'ব আপুনি। যদি আচল ৰহস্যটো আপুনি জানিব বিচাৰিছে, তেন্তে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব লাগিব, সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব, তেতিয়াহে গম পাব। আৰু ময়ো গম পাইছোঁ এতিয়া। তো বেছি পলম নকৰোঁ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। কা আন্দোলন, কা আন্দোলন কি আচলতে আমি সকলোৱে জানোৱেই। কা আন্দোলন হৈছিলে 2019 চনত। গোটেই অসমতে হুলস্থুল হৈ গৈছিলে। ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিলে 20-25 দিনমান। পুৰা জ্বলি গৈছিলে মানে অসম, পুৰা হুলস্থুল এনেকুৱা হৈছিলে। আমাৰ প্ৰজন্মই জানে বাৰু, তথাপি কৈছোঁ আমাৰ পাছৰ প্ৰজন্মখিনিয়ে যদি আজি মোৰ এই ভিডিঅ'টো চাই আছে, তেওঁলোকক কৈছোঁ। তো তোমালোকে কোনটো চনত আজি মোৰ এই ভিডিঅ'টো চাই আছা মই নাজানো। হয়তো যিটো চনত চাই আছা সেইটো চনত হয়তো মই জীয়াই নাথাকিবও পাৰোঁ, এইখন পৃথিৱীত নাথাকিবও পাৰোঁ। আজি মই ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ 2025 চনত, আৰু কা আন্দোলন হৈছিলে 2019 চনত। 2019 চনত যেতিয়া কা আন্দোলন হৈছিলে, সেই কা আন্দোলনৰ সময়ত গাড়ী গৈছে, সেই সময়তে প্ৰয়াত ৰাজীৱ হদিয়া ককাইদেউৱে এটা গান উলিয়াইছিলে। গানটো জনপ্ৰিয় হৈছিলে, সকলোৱে আদৰি লৈছিলে আৰু প্ৰত্যেকৰ মুখে মুখে আহিছিলে গানটো। গানটো আছিলে এনেধৰণৰ: দেহত উঠিছে পিৰপিৰণি, ৰক্ত স্নানৰ মন। দেহত উঠিছে পিৰপিৰণি, ৰক্ত স্নানৰ মন। এ জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ। এ জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ। এনেকৈ গান এটা উলিয়াইছিলে। কা আন্দোলন শেষ হোৱাৰ পাছত গানটো ৰাইজে পাহৰিব ধৰিলে, আৰু গানটো কোনে গাইছে, কি কথা, তাকো পাহৰিলে। কিন্তু ৰাজীৱ হদিয়া ককাইদেৱে গান গাই গৈয়ে থাকিল। তেখেতে কেৱল জাতি মাটিৰ গান গাই ভাল পায় আৰু জাতি মাটিৰ গান গাই গৈ থাকিল। তেখেতে জাতি মাটিৰ গান গোৱাৰ পাছতো তেখেত যেনেধৰণে প্ৰচাৰ হ'ব লাগিছিল তেনেধৰণে প্ৰচাৰ নহ'লে। এতিয়া যেনেকৈ তেখেতৰ গানসমূহ বা ভিডিঅ'সমূহ প্ৰচাৰ হৈ আছে, তেখেত জীয়াই থকা সময়ত যদি হ'লহেঁতেন, তেখেতে মনত কিমান শান্তি পালে হয় চাওকচোন। কম দুখৰ কথা। তেখেত নোহোৱাৰ পাছতহে তেখেতক সমগ্ৰ অসমে চিনি পোৱা হৈছে। যোনেই নহওক, মৃত্যুৰ পাছত কাৰোবাক কিবা সন্মান দি লাভ আছে জানো? শিল্পীক আমি সদায় সন্মান কৰিব লাগে। এতিয়া এই ভিডিঅ'টোত আহি কিছুমানে উল্টা পুল্টা কমেণ্ট কৰিব, মোকো গালি পাৰিব। এনেকুৱা ধৰণৰ মানসিকতা আমাৰ অসমীয়া সমাজৰ। চাওক, এতিয়া বৰ্তমান ৰাজীৱ হদিয়া ককাইদেউৰ গানসমূহ বা ভিডিঅ'সমূহ যোনে যোনে প্ৰচাৰ চলাই আছে, তেখেতলোকে বহুত বেছি ভাল কাম কৰি আছে। আৰু প্ৰচাৰ চলাওক আপোনালোকে, আৰু তেখেতৰ গান ভিডিঅ'সমূহ সম্পূৰ্ণৰূপে সংৰক্ষণ হ'ব লাগে, যাতে আমাৰ পাছৰ প্ৰজন্ময়ো ৰাজীৱ হদিয়া ককাইদেউক স্মৰণ কৰে। ৰাজীৱ হদিয়া ককাইদেউৰ নিচিনাকৈ আৰু হয়তো বহুতো শিল্পী আছে। গতিকে সেই শিল্পীসকলৰ লগত যাতে এনেকুৱা ধৰণৰ নহওক। ৰাজীৱ হদিয়া ককাইদেউক আপুনি মই যেনেকৈ চিনি পোৱা নাছিলোঁ, ঠিক তেনেকৈ জুবিন দায়েও চিনি পোৱা নাছিলে। সেইকাৰণে চিনি নাপাওঁ বুলি কৈছিলে। যেতিয়া সাংবাদিকজনে কৈছিলে যে জাতি মাটিৰ কাৰণে গান গোৱা ৰাজীৱ হদিয়া ককাইদেউৰ মৃত্যুত সকলোৱে দুখ প্ৰকাশ কৰিছে, এই ক্ষেত্ৰত আপুনি কি ক'ব বুলি জুবিন দাক যেতিয়া প্ৰশ্ন কৰিছিলে, তেতিয়া জুবিন দায়েও দুখ প্ৰকাশ কৰি কৈছে যে তাক মই ইমান চিনি নাপাওঁ। আৰু জাতি মাটিৰ গানটো জুবিন দায়েও গাইছে।
তেতিয়াহ'লে ৰাজীৱ হদিয়া ককাইদেৱে জাতি মাটিৰ কাৰণে গান গায় কিয় প্ৰচাৰ নহ'লে? জুবিন দাই সেইটোহে জানিব বিচাৰিছিলে, কিন্তু বহুতে বেলেগকৈ বুজিছে। প্ৰচাৰটো হ'ব লাগিছিলে ন, কিয় প্ৰচাৰ নহ'লে তেতিয়াহ'লে? সেইটো কিন্তু আমাৰ প্ৰচাৰ মাধ্যমৰ, বিশেষকৈ মই ক'ব বিচাৰিম আমাৰ সংবাদ জগতখনক। আমাৰ সংবাদ জগতখনে ৰাজীৱ হদিয়া ককাইদেউক চিনাকি কৰি নিদিলে। এইটো এটা অতি দুখৰ বিষয়। আৰু কাক দুখিব নহ'লে আপোনালোকে কওকচোন? প্ৰচাৰ কেনেকৈ হ'ব? সংবাদ মাধ্যমেতো প্ৰচাৰ কৰি দিব লাগিব, তেতিয়াহে সকলোৱে সমগ্ৰ অসমে চিনি পাব। যিমান নিউজ চেনেল আছে, নিউজ চেনেলে যদি তেখেতক নিমন্ত্ৰণ কৰি তেখেতৰ সৈতে সাক্ষাৎকাৰ ল'লে হয়, তেখেতৰ গানসমূহ, জাতি মাটি গান গোৱা গানবিলাকেই প্ৰচাৰ নহ'লে, এইটো এটা কম লাজৰ বিষয় আমাৰ অসমীয়া সমাজৰ কাৰণে। কোন দিশে আচলতে আগবাঢ়িছে আমাৰ অসমীয়া সমাজ, আজি ক'বলৈ মোৰ দুখ লাগিছে, লাজ লাগিছে আজি মোৰ ক'বলৈ। এতিয়া বহুতে ক'ব তই কি কৰি আছ, তেনেকৈ কোৱা বহুত ওলাব, কিন্তু চাওক সেইবিলাকলৈ মই একো কেয়াৰ নকৰোঁ। কথাটো হৈছে কি, এনেকুৱা এজন শিল্পী আমি হেৰুৱাই পেলালোঁ। কোনোবাই পাৰিব নেকি তেনেকৈ গাবলৈ, জাতি মাটি গান গাবলৈ? একমাত্ৰ ৰাজীৱ হদিয়া ককাইদেৱে আছিল। জুবিন ককাইদেৱে গাইছে, কিন্তু একমাত্ৰ কেৱল জাতি মাটিৰ গান গাইছিল ৰাজীৱ হদিয়া ককাইদেৱে। তেখেতে বেলেগ অন্য গান গোৱা নাছিলে, অকল জাতি মাটিয়ে গান গাই গ'ল, গুচি গ'ল তেখেত আমাৰ মাজত। তেখেতক কিন্তু আমি একোৱেই দিব নোৱাৰিলোঁ, তেখেতে আমাক বহুত কিবা কিবিয়ে দি গ'ল। আমি লাজ পাইছোঁ আজি অসমীয়া হিচাপে। যি জাতি মাটিৰ কাৰণে কাম কৰে, যি জাতি মাটিৰ কাৰণে লাগি থাকে, তাক কোনেও গুৰুত্ব নিদিয়ে। ভাবি চাবৰ হ'ল, জাগিবৰ হ'ল আমাৰ অসমীয়া। সঁচাকৈ আজি এই ভিডিঅ'টো বনাবলৈ পাই মই অতিকৈ দুখ অনুভৱ কৰিছোঁ। সন্ধিয়া নামি আহিলে আৰু বেছি দেৰি কৰি নাথাকোঁ, 4:50 গ'ল। হয়, সেইটো দেখিছে, এইটো ফিচাৰী হয়তো, আৰু এইখন দেখিছে সৰিয়নি। বহুতে এতিয়া সেই মন্তব্যটোকে লৈ জুবিন ককাইদেউক বহুতে বেয়াকৈ কৈ আছে। মানে আপোনালোকক মই হাতযোৰ কৰিছোঁ, জুবিন ককাইদেউৰ ওপৰত আপোনালোকে তেনেকৈ বেয়াকৈ নক'ব। আপোনালোকে আজি কৈছে, কিন্তু পাছত আপোনালোকৰো বেয়া লাগিব। ইমান এজন মহান শিল্পীক আমি কিয় এনেকৈ কৈ আছোঁ? আৱেগৰ বশৱৰ্তী হৈ মানে যিকোনো কথা কৈ দিব নালাগে। মই সকলোকে অনুৰোধ কৰিছোঁ, আমাৰ প্ৰত্যেকজন অসমীয়া সজাগ হওক, সচেতন হওক, আৰু অনাগত দিনত যাতে আমাৰ কোনো এজন শিল্পীক আমি পাহৰি নাযাওঁ, এইটোৱে আমাক শিকাই থৈ গ'ল প্ৰয়াত ৰাজীৱ হদিয়া ককাইদেৱে। তেখেতৰ গানসমূহ বা তেখেতৰ ভিডিঅ'সমূহ মই সকলোকে অনুৰোধ কৰিছোঁ, প্ৰচাৰ কৰক আৰু সংৰক্ষণ কৰক, যাতে আমাৰ পাছৰ প্ৰজন্মই ৰাজীৱ হদিয়া ককাইদেউক জানিব পাৰে, তেখেতক মনত পেলাব পাৰে। কাৰণ তেখেতে আমাক বহুত দি গৈছে। যিমান দি গৈছে নহয়, সেয়া কৈ শেষ কৰিব নোৱাৰি। আৰু তেখেতকতো আমি একো দিবই নোৱাৰিলোঁ। যি অকণমান তেখেতে মৰম আমাৰ পৰা বিচাৰিছিলে, আমি এইটো দিব নোৱাৰিলোঁ। তো ঠিক আছে, ভিডিঅ'টো বহুত বেছি দীঘলীয়া কৰি নাথাকোঁ। এনেকৈ মোৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ঠিক আছে, আজিলৈ যাওঁগৈ। বাই বাই, টাটা, বাই বাই।